কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আজি আমি ডিগবৈ থানাৰ গাঁওৰক্ষী বাহিনীৰ ভৱনত এখন নাগৰিক সমিতিৰ মিটিং অনুষ্ঠিত কৰিলোঁ। এই মিটিঙৰ জৰিয়তে আমি আমাৰ ডিগবৈবাসী ৰাইজ, বিভিন্ন দল সংগঠন সকলোকে আমি এটাই অনুৰোধ জনাওঁ যে ডিগবৈত বসবাস কৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে নিজৰ আত্মসন্মান বজাই ৰাখি সুন্দৰভাৱে জীয়াই থাকিব পাৰে, তাৰ পৰিৱেশ আমি দিয়াটো আমাৰ দায়িত্ব। আৰু এই ক্ষেত্ৰত আমি ৰাইজক সকলো ফালৰ পৰা সহায় সহযোগ আগবঢ়াবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই উদ্দেশ্যৰে আচলতে আজি এই সভাখন অনুষ্ঠিত হৈছিল।